Hello aspirants, welcome to ClassFix Academy. ClassFix Academy for আপনার সকলকে স্বাগতম জানাইছো আৰু after a long time আমি ClassFix Academy ADAD 2.0 ক্লাसेস বৰ আগবঢ়াবলৈ আৰম্ভ কৰিছো এটা বিশেষ কাৰণত ক্লাसेস বৰ দিব পৰা নাছিলো আমাৰ এপত অলপ ডিস্টাৰবেন্স আহিছিলে বাগ এটা আহিছিলে হে বাগটো ফিক্স কৰা হল আৰু এতিয়া আমি ৰেগুলাৰলি ক্লাसेস বৰ দিম সো ক্লাसेস বৰ আমাৰ দুটা মিডিয়ামত হ'ব এটা হৈছে আমাৰ পেইড ভাৰ্জন আৰু আনটো হৈছে আমাৰ ফ্ৰী ভাৰ্জন সো আজিৰ এই ভিডিওটোত বেসিক্যালি আমি ফ্ৰী ভাৰ্জনটোৰ কথাখিনি ডিসকাস কৰি থাকিম আৰু কেইটামান ইম্পৰ্টেন্ট টিপস এণ্ড ট্ৰিক্স আমি শেয়াৰ কৰিম যিবোৰ আপোনালোকে ফলো কৰিলে যি আগন্তুক আপোনালোকৰ আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট 2.0 ৰ স্কিল টেষ্ট আৰু ভাইবা হ'ব লগা আছে হেতু খুব ধুনিয়াকৈ আপোনালোকে অ্যাটেম্প্ট কৰিব পাৰিব আৰু স্কোৰ বহুত বেছি হাই কৰিব পাৰিব যাতে আপোনালোকৰ সিলেকশনখিনি হৈ যায় সো মই থুলমুলকে বিষয়খিনি আপোনালোকক বুজাই দিম যে আপোনালোকে এক্স্যাক্টলি কিদৰে ADAD 2.0 প্ৰিপাৰেচন কৰিব লাগে আৰু আপোনালোকে কি ভুল এই ক্ষেত্ৰত নকৰিব যিবোৰ ভুল কৰিলে আপোনালোকৰ হয়তো সিলেকশনৰ ক্ষেত্ৰত অলপ মানে দিগদাৰি হ'ব পাৰে সো ফাৰ্স্ট অফ অল আপোনালোকে আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্ট এক্সামৰ 2.0 আপোনালোকে লিখিত পৰীক্ষা দিলে সো লিখিত পৰীক্ষা দিয়াৰ পিছত তো আপোনালোকৰ মনত বহুতৰে কোৱেশ্চন এটা আহি আছে যে স্যাৰ ৰিজাল্ট কেতিয়া দিব হে ৰিজাল্টৰ টেন্টেটিভ ডেটটো মই আপোনালোকক জনাইছো যে আপোনালোকৰ ফেব্ৰুৱাৰী শেষ হল তো এতিয়া ফেব্ৰুৱাৰীৰ শেষৰ ফালে তো দিয়াৰ সম্ভাৱনা বহুত বেছি নাই আপোনালোকে মাৰ্চৰ প্ৰথমৰ ফালে ADAD 2.0 ৰিজাল্টটো পাব অলৰাইট এটা ৰিজাল্টটো আটাইতকৈ ডাঙৰ বিষয় নহয় বিষয়টো হল যে ৰিজাল্টটো দিয়াৰ পিছত যেতিয়া আপোনাৰ নামটো আহিব হে নামটো আহিলে আপোনালোকে মানে নেক্সট লেভেল যেটো পৰীক্ষা দিব লাগিব গ্ৰেড 3 ৰ বাবে আমাৰ স্কিল টেষ্ট হ'ব গ্ৰেড 4 ৰ বাবে আমাৰ ভাইবা হ'ব তাতে আপোনালোকে পাৰফৰ্ম কেনেকৈ কৰিব আৰু ইয়াৰ মাজতে বহুতৰে ডাউট থাকি যায় যে স্যাৰ আমাৰ নম্বৰ ইমান আহি আছে কাট অফত নাম আহিব না নাই নম্বৰ ইমান আহি আছে কাট অফত নাম আহিব না নাই সো মই এটা ওভাৰঅল এটা এস্টিমেশন এটা দিছো I hope আমাৰ কাট অফ ইয়াৰ মাজতে থাকিব সো এনেকুৱা যদি আপোনালোকৰ নম্বৰ আহি আছে then you should start preparation for skill test and viva so first of all ADAD দুটা ক্যাটাগৰীত পৰীক্ষা হৈছিল সো দুটা ক্যাটাগৰীত পাঁচটা পেপাৰত পৰীক্ষা হৈছিল এটা হৈছে গ্ৰেড 3 আনটো হৈছে আমাৰ গ্ৰেড 4 অলৰাইট সো গ্ৰেড 3 আপোনালোকৰ যেটো টেন্টেটিভ কাট অফ গ্ৰেড 3 টেন্টেটিভ কাট অফ আপোনালোকে ল'ব পাৰে 100 around ওকে এখৰ যদি আশেপাশে আহি আছে ধৰক এনেকৈ হ'ব 98 আহি আছে কোনবাৰ হয়তো 103 আহি আছে সো জেনাৰেল ক্যাটাগৰী কৈছো এখৰ যদি আশেপাশে নম্বৰ আহি আছে গ্ৰেড 3 হেতু আমাৰ হাই সেকেন্ডাৰী লেভেলৰ হ'ব পাৰে গ্ৰেজুৱেট উইথ কম্পিউটাৰ হ'ব পাৰে গ্ৰেজুৱেট উইদাউট কম্পিউটাৰ হ'ব পাৰে সো এখৰ আশেপাশে নম্বৰ যদি আহি আছে দেন ইউ শুড স্টাৰ্ট প্ৰিপাৰেচন ফৰ স্কিল টেষ্ট এণ্ড গ্ৰেড 4 ক্যান্ডিডেট সকলে ডেফিনেটলি আমাৰ যদি নম্বৰ 85 ৰ আশেপাশে আহি আছে 2 নম্বৰ 3 নম্বৰ কম হ'ব পাৰে 2-3 নম্বৰ বেছি হ'ব পাৰে সো 85 ৰ আশেপাশে যদি নম্বৰ আহি আছে দেন ইউ শুড স্টাৰ্ট প্ৰিপাৰেচন ফৰ নেক্সট লেভেল যেটো আপোনালোকৰ পাৰ্সোনালিটি টেষ্ট বা ভাইবা হ'ব তাৰ বাবে সো এতিয়া কথাটো হ'ল যে আপোনালোকৰ ADAD 2.0 ৰ যেটো আমাৰ স্কিল টেষ্ট হ'ব সেই স্কিল টেষ্টত আমি কি ভুল একচুয়ালি কৰিব নালাগে বা আমাৰ প্ৰিপাৰেচনটো এক্স্যাক্টলি কেনেকৈ ষ্টাৰ্ট কৰিব লাগে সেই বিষয়ে আমি অলপ কথা পাতিম দেন আমি কথা পাতিম আমাৰ যেটো গ্ৰেড 4 আছে গ্ৰেড 4 ৰ বিষয়ে ঠিক আছে সো ফাৰ্স্ট অফ অল আমি ADAD 2.0 ৰ গ্ৰেড 3 ক্যান্ডিডেট সকলে কি ওয়েট প্ৰিপাৰেচনটো ষ্টাৰ্ট কৰিব লাগে বা কোনটো ডাইৰেকশন লৈ ষ্টাৰ্ট কৰিব লাগে সেইখিনি ডিসকাস কৰিছো আৰু মই যিখিনি কথা শেয়াৰ কৰি আছো বা মই যিখিনি এডভাইস আপোনালোকক দিবলৈ গৈ আছো হেতু মোৰ নিজৰ এক্সপেৰিয়েন্স মই জোৱাবেলি ADAD 2.0 স্কিল টেষ্ট দিছিলো এণ্ড মই নিজে অলমোস্ট 200 ক্যান্ডিডেটক প্ৰিপেয়াৰ কৰাইছিলো তাৰে 150 মান ক্যান্ডিডেট অলৰেডি কোৱালিফাই কৰিছে সো তেওঁলোকক মই যিদৰে পঢ়াইছিলো তেওঁলোকক মই যিদৰে গাইড কৰিছিলো সেই এক্সপেৰিয়েন্সৰ ওপৰত বেছ কৰি মই কথাখিনি কম সো আপোনালোকে যদি ভাবে যে নহয় এনেকৈ আমি প্ৰিপাৰেচন কৰিলে আমাৰ হেল্পফুল হ'ব দেন ইউ ক্যান এপ্লাই আৰু যদি আপোনালোকে ভাবিছে নহয় আমাৰ বাবে হেল্পফুল নহয় দেন ইউ ক্যান স্কিপ সো ফাৰ্স্ট অফ অল আপোনালোকৰ ADAD 2.0 ৰ যিখিনি প্ৰিপাৰেচনৰ বা যিখিনি ষ্টেজ আছে মানে পৰীক্ষা যেনেকৈ ফাৰ্স্ট অফ অল আপোনালোকৰ ৰিটেন হৈছে দেন ভাইবা হ'ব বা সৰি স্কিল টেষ্ট হ'ব দেন তাৰপিছত আপোনালোকৰ মেৰিট লিষ্ট ওলাব বা আপোনালোকৰ ফাইনাল সিলেকশন হ'ব হেখিনি বিষয় অলপ বুজাই দিছো ফাৰ্স্ট অফ অল আপোনালোকৰ ৰিটেন হৈছে এটা ৰিটেনৰ পিছত আপোনালোকৰ স্কিল টেষ্ট হ'ব দেন আপোনালোকৰ এটা শৰ্ট লিষ্ট আহিব শৰ্ট লিষ্টত আপোনালোকক ৰেন্ডমলি এটা লটাৰী কৰা হ'ব লটাৰীৰ পিছত আপোনালোকক দিয়া হ'ব মানে পোষ্ট বোৰ যিবোৰ পোষ্টৰ বাবে ভ্যাকেন্সি আহিছে সো এটা ৰিটেন কোৱালিফাই কৰাৰ পিছত ক্যান্ডিডেট সকলৰ 1:2 মাতিব ওকে
1:2 অৰ্থাৎ এটা পোষ্টৰ বাবে দুজন কেণ্ডিডেটক মাতিব আৰু ধৰক আপোনালোকৰ যদি 7000 সামথিং পোষ্ট আছে তেন্তে আপোনালোকৰ 14000 সামথিং কেণ্ডিডেটক মাতিব এতিয়া এই 14000 কেণ্ডিডেট কিন্তু একদম মানে টপ লেভেলৰ কেণ্ডিডেট হয় কাৰণ যিসকল কেণ্ডিডেটৰ ৰিটাৰ্ণত নম্বৰ বেছি আছে টপ লেভেল তেওঁলোককে মাতিব তেওঁলোকৰ মাজত বহুত বেছি কম্পিটিশন হ'ব আৰু সেই কম্পিটিশনটো কত আহিব আলটিমেটলি স্কিল টেষ্টতে তেওঁলোকৰ কম্পিটিশনটো হ'ব আৰু আপুনি যেনেকে নিজৰ পৰা বেষ্ট দিব বিচাৰিছে নিজে যেনেকে সিলেকশনটো ল'ব বিচাৰিছে তেনে বাকি 10 জনো তেনেকে নিজৰ বেষ্টটো দিব বিচাৰিব নিজৰ সিলেকশনটো ল'ব বিচাৰিব সেই ক্ষেত্ৰত আপুনি আপোনাৰ ষ্ট্ৰেটেজিটো অলপ ডিফাৰেন্ট ডেফিনেটলি বনাব লাগিব যাতে বেলেগ 10 জনৰ পৰা আপুনি অলপ ভাল পাৰফৰ্ম কৰিব পাৰে স্কিল টেষ্টত যাতে আপোনাৰ স্কোৰটো হাই হয় আৰু ইয়াতে আৰু এটা কথা মন কৰিব লগা আছে এনেকুৱা বহুত ক্যান্ডিডেট থাকিব যিসকল ক্যান্ডিডেটে আপোনালোকৰ কেৱল ৰিটাৰ্নৰ যেটো কাট অফ আছে কাট অফটো ক্লিয়াৰ কৰিব আৰু মানে যেটো হাইয়েষ্ট স্কোৰ হ'ব হাই স্কোৰতকৈ বহুত বেছি কম থাকিব নম্বৰ আৰু সেই ক্যান্ডিডেট সকল কিন্তু আলটিমেটলি স্কিল টেষ্টত গৈ বাহিৰ হৈ যায় কিন্তু সেই ক্যান্ডিডেট সকলেও যদি সিলেকশনটো ল'ব বিচাৰে তেওঁলোকৰ মানে ষ্ট্ৰেটেজিটো অলপ বেলেগকে বনাব লাগিব হেকিনে মই ডিসকাস কৰি আছো ভিডিওটো অলপ দীঘলীয়া হ'ব পাৰে যদিও আপোনালোকে ধৈৰ্য সহকাৰে চাই থাকিব ভিডিওটো কিন্তু আপোনালোকক যথেষ্টখিনি হেল্প কৰিব আৰু মই সিৰিয়াস ক্যান্ডিডেট সকলৰ বাবে ভিডিওটো বনাইছো আৰু যিসকল ক্যান্ডিডেট ডেডিকেটেড হয় যিসকল ক্যান্ডিডেটে নহয় সময় দিম স্যাৰ ক্লাছফিক্স একাডেমিত আমি পঢ়িম তেওঁলোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাব ডেফিনেটলি উপকৃত হ'ব তেওঁলোকে এটা কথাটো হ'ল যে স্কিল টেষ্টটো বহুত বেছি ইম্পৰ্টেন্ট হয় এডিআৰই সিলেকশনৰ বাবে কাৰণ এনেকুৱা হৈছে আপোনালোকৰ যে ৰিটেন কোৱালিফাই কৰিছে স্কিল টেষ্টটো বেয়া হৈছে কোনো লাভ নাই আপোনালোকৰ আকৌ নেক্সট এডিআৰই প্ৰথমৰ পৰা দিব লাগিব সো তেনে ক্ষেত্ৰত স্কিল টেষ্টত যেতিয়া আপুনি বহিব পাৰিব তেতিয়া স্কিল টেষ্টটো বহুত বেছি ভাল কৰিবলৈ ট্ৰাই কৰিব আৰু তেনে ক্ষেত্ৰত আপোনালোকে স্কিল টেষ্টৰ বাবে গাইডেন্স ল'ব পাৰে আপোনালোকৰ যদি কোনবা তেনেকুৱা আছিনাকি দাদা বাইদেউ কোনবা ধৰক অলপ কম্পিউটাৰ জনা বা শিকাই দিব পৰা মানুহ আছে তাৰ পৰা গাইডেন্স ল'ব পাৰে বা আমি ক্লাছফিক্স একাডেমিৰ ফালৰ পৰা আমি এটা কোর্স ডিজাইন কৰিছো এটা আমি গাইডেন্স প্ৰগ্ৰাম ডিজাইন কৰিছো যত আমি এডিআৰই 2.0 গ্ৰেড 3 ৰ বাবে গটেখিনি প্ৰভাইড কৰি আছো স্কিল টেষ্ট প্ৰভাইড কৰি আছো ভাইভাৰ বাবেও গাইডেন্স প্ৰভাইড কৰি আছো আৰু হেখিনি আমাৰ ক্লাছফিক্স একাডেমি এপত পাব যেটো আমাৰ ক্লাছফিক্স একাডেমি এপ হয় সেই এপটো আপোনালোকৰ এভেইলেবল হয় গুগল প্লে ষ্টৰত সো গুগল প্লে ষ্টৰৰ পৰা আপোনালোকে ডাউনলোড কৰি এপটো ইনষ্টল কৰি ল'ব ইনষ্টল কৰাৰ পিছত আপোনালোকৰ এপটো ৰেজিষ্টাৰ কৰাৰ পিছত আপোনালোকে কোৰ্সটো পাব আৰু কোৰ্সটোৰ আটাইতকৈ যেটো ইম্পৰ্টেন্ট বিষয় হৈছে হেতু যে আমি কোৰ্সৰ ফিটো একেবাৰে মিনিমাম ৰাখিছো কেইটামান দিনৰ বাবে যাতে ম্যাক্সিমাম ষ্টুডেন্টে এনৰোল কৰিব পাৰে কোৰ্সৰ ফিটো হৈছে 199 199 টকা কেৱল সো আপোনালোকে নিশ্চয় হয়তো ধৰিব পাৰিছে 199 টকা আৰু কি আজিকালি হয় না সো 199 টকাত আমি ইমান কম মানে জাস্ট আমাৰ মেইনটেনেন্স কষ্ট খিনি বিয়াৰ কৰিবলৈ আমি লৈছো যাতে আমি মেইনটেনেন্স খিনি খুব ধুনিয়াকে কৰি আমি ষ্টুডেন্টক কোৱালিটি কন্টেন্ট দিব পাৰো কিন্তু এটো 199 আমি পসিবল নহয় মানে ৰেগুলাৰ মানে দি থকাটো এটা সাৰ্টেন পিৰিয়ড লৈকে আমি অফাৰ প্ৰাইজত 199 দি আছো দেন আমাৰ কিন্তু কোৰ্সৰ ফিটো 699 रुपीस হৈ যাব তাৰ আগে আগে যদি আপোনালোকে ইচ্ছা কৰে জয়েন হৈ ল'ব পাৰে এটো আপোনালোকৰ ব্যক্তিগত সিদ্ধান্ত এটা কথাটো হ'ল যে স্কিল টেষ্টৰ বিষয়লৈকে আহিছো স্কিল টেষ্টত আপোনালোকৰ মেইনলি আমাৰ তিনটা বিষয়ৰ ওপৰত গুৰুত্ব দিব লাগে এটা হৈছে এমএছ ওয়াৰ্ড এটা হৈছে এমএছ এক্সেল এটা হৈছে এমএছ পাৱাৰ পইণ্ট অলৰাইট সো এতিয়া কথাটো হ'ল যে আপোনালোকৰ স্কিল যেটো টেষ্ট হয় হেতু বেসিক্যালি আপোনালোকৰ দুটা টেষ্ট হয় এটা হৈছে এমএছ এক্সেল আনটো হৈছে এমএছ পাৱাৰ পইণ্ট এই দুটাত বেসিক্যালি স্কিল টেষ্ট হয় আৰু যেটো এমএছ ওয়াৰ্ড আছে ইয়াতে আপোনালোকৰ বেসিক্যালি টাইপিং স্পিডটো টেষ্ট হৈ যায় অলৰাইট যদিও এডিআৰই 2.0 ত আমাৰ তেনেকুৱা কোনো টাইপিংৰ ৰিকুৱায়াৰমেন্ট নাই যে ইমান মিনিটত ইমান ওয়াৰ্ড টাইপ কৰিব লাগে 30 ওয়াৰ্ড পাৰ মিনিট 40 ওয়াৰ্ড পাৰ মিনিট তেনেকুৱা কোনো ৰিকুৱায়াৰমেন্ট নাই কিন্তু কোৱেশ্চন পেপাৰটো তেনেকে সেট কৰে যে এমএছ ওয়াৰ্ডৰ কামখিনি তেওঁলোকে মানে টাইপিং স্পিডখিনি তেওঁলোকে এমএছ ওয়াৰ্ডতে চাই লয় আৰু তাৰ পিছত তেওঁলোকে যেটো এক্সেলৰ কোৱেশ্চন ডিজাইন কৰে এক্সেলত আমাৰ লজিক্যাল এন্ড বাকি ক্যালকুলেশন পাৱাৰখিনি চাই আৰু তেওঁলোকে ফৰ্মুলাস আমি কিমান ইমপ্লিমেন্ট কৰিব পাৰো হেখিনি তেওঁলোকে চেক কৰে আমাৰ এক্সেলত দেন পাৱাৰ পইণ্ট প্ৰেজেন্টেশনত আমি বস্তু এটা বা এটা থিংকিং বা এটা চিন্তাক আমি কিদৰে ৰিপ্ৰেজেন্ট কৰিব পাৰো আৰু হেখিনি আমাৰ মানে বাকি যিবিলাক অফিচিয়াল কামকাজ হয় তাৰ লগত কিমান সংগতি ৰাখি আমি বনাব পাৰো সেই বিষয়ে গুৰুত্ব দিয়া হয়
সো তেনে ক্ষেত্ৰত আপোনালোকৰ MS Wordত আহিব 20 মাৰ্কস, MS Excelত আহিব MS Wordত আহিব আপোনালোকৰ 10 মাৰ্কস, MS Excelত আহিব আপোনালোকৰ 10 মাৰ্ক আৰু MS PowerPointত আহিব আপোনালোকৰ 5 মাৰ্কস। সো এই 25 নম্বৰৰ ভিতৰত পৰীক্ষা হ'ব। এই 25ৰ ভিতৰত আপোনালোকে ম্যাক্সিমাম নম্বৰ লবলৈ ট্ৰাই কৰিব। হয়তো বহুত এনেকৈ ভাবিব পাৰে মোৰ ৰিটেনটো ভাল হৈছে, মই মানে এনেকৈ জাস্ট বহিলে হল স্কিল টেষ্টত মোৰ কোৱালিফাই হৈ যাব। বিষয়টো তেনেকুৱা নহয়। বিষয়টো হৈছে যে আপুনি স্কিল টেষ্টত যদি অলপ বেয়া পাৰফৰ্ম কৰে তেন্তে আপুনি কিন্তু হয়তো স্কিল টেষ্টৰ ৰিটাৰ্ণ মানে এডিআৰই ৰিটাৰ্ণ ভাল কৰিলে আপোনালোকৰ হয়তো সিলেকশন নহব পাৰে। তেনেকুৱা বহুত ক্যান্ডিডেটৰ হৈছে, কাৰণ স্কিল টেষ্টত যদিও কোনো ডিক্লাৰেশ্যন নাই তেনেকৈ কোৱালিফাইং মাৰ্কৰ, কিন্তু আপোনালোকে যদি একো কামে নাজানে তেনে ক্ষেত্ৰত আপোনালোকক চাকৰিটো পোৱাৰ পিছত আপোনালোকৰ ডিপাৰ্টমেণ্টত যেতিয়া আপোনাৰ কাম কৰিব লাগিব তেতিয়া কেনেকৈ কাম কৰিব, কোৱেশ্চন মাৰ্ক আহি যায় এটা, হয় না? তো তেনে ক্ষেত্ৰত আপোনালোকে লাইটলি নল'ব, স্কিল টেষ্টটো বহুত বেছি সিৰিয়াছলি ল'ব আৰু ভালকৈ দিবলৈ ট্ৰাই কৰিব। অলৰাইট, এতিয়া কিমান নম্বৰ পালে আমি স্কিল টেষ্টৰ পাৰফৰ্মেন্স বা স্কিল টেষ্টৰ স্ক'ৰক ভাল বুলি ক'ব পাৰি? সো যদি আমি 20ৰ পৰা 23 লৈকে পাব মানে সক্ষম হওঁ তেনে ক্ষেত্ৰত আমাৰ স্কিল টেষ্ট আমি ভাল হোৱা বুলি ক'ম। ঠিক আছে, এতিয়া 20ৰ পৰা 23 লৈকে পাবলৈ হ'লে আপোনালোকে অলমষ্ট সব জানিব লাগিব। যেনেকৈ আপোনালোকৰ MS Wordটো কমপ্লিট জানিব লাগিব। ইয়াৰ পৰা এটা বিষয় আপোনালোকে বাদ দিব নোৱাৰে। যেনেকৈ আপোনাৰ MS Wordৰ উইণ্ডোটো দেখা পাইছে, ইয়াতে হোম মেনুটো আপোনালোকে জানিব লাগিব, ইনচাৰ্ট জানিব লাগিব, ডিজাইন, লেআউট, ৰেফাৰেন্স, মেইলিংছ, ৰিভিউজ, মানে গোটেইখিনি আপোনালোকে জানিব লাগিব। দেন আপোনালোকে এটা ভাল স্ক'ৰ পাব। আৰু ৱৰ্ডত যেতিয়া আপোনালোকৰ 10 আউট অফ 10 পাব বিচাৰে তেনে ক্ষেত্ৰত আপোনালোকৰ এটা টাইপিং টেষ্টৰ ৰিকুৱাৰমেণ্ট হয়, যেটো আপোনালোকৰ অলমষ্ট 40 to 50 ৱৰ্ড পাৰ মিনিট আপোনালোকে টাইপ কৰিব। ওকে, 40 to 50 ৱৰ্ড পাৰ মিনিট আপোনালোকে টাইপ কৰিবলৈ ট্ৰাই কৰিব। আৰু ৰেগুলাৰ এটলিষ্ট 2 ঘণ্টাৰ পৰা 1.5 ঘণ্টালৈকে আপোনালোকে বা 2.5 ঘণ্টা 3 ঘণ্টালৈকে আপোনালোকে কম্পিউটাৰত সময় দিব আৰু টাইপিং টেষ্টটো লগে লগে কৰি যাব। অলৰাইট, দেন এক্সেলৰ বাবে আপোনালোকে একদম টেনশ্যন ল'ব নালাগে। এক্সেলৰ যিমান ফৰ্মুলাছ আছে, যিমান শ্বৰ্টকাটছ আছে, যিমান আপোনালোকৰ কেলকুলেশ্যনছ আছে, যিমান লজিকেল ইমপ্লিমেণ্টেশ্যন কৰিব লাগে আমাৰ এক্সেলত লজিকবিলাক গোটেইখিনি আমি শিকাই দিম। আৰু অলৰেডি আমি আপলোড কৰিছোৱে কেইটামান ফৰ্মুলা, সেই ফৰ্মুলাছবিলাক আপোনালোকে প্ৰেক্টিছ কৰি থাকিব পাৰে। ওকে, আৰু এই গোটেইখিনি ৱৰ্ড, এক্সেল আৰু পাৱাৰ পইণ্ট আমাৰ এই কোৰ্চৰ ইনক্লুড থাকিব। আৰু কোৰ্চৰ কণ্টেণ্টছ দুটামান দিয়া হৈছে ভিডিঅ', আৰু এটা ফেমিলি বিশেষ প্ৰগ্ৰাম এটা থকাৰ বাবে মই কণ্টেণ্টবোৰ দিব পৰা নাছিলোঁ। এতিয়া আৰু বাকী গোটেইখিনি হৈ গ'ল, এপটোৰ বাগো ফিক্স হৈ গ'ল আৰু আমাৰ ফেমিলি প্ৰগ্ৰামটো পাৰ হৈ গ'ল ভালে ভালে। তো এতিয়া আমি বাকীখিনি প্ৰভাইড কৰিম। ঠিক আছে, সো এইখিনি আছিলে। এতিয়া পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যনত 5 নম্বৰ আছে। বহুতে ইগন'ৰ কৰে পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন, কিন্তু আপোনালোকে ইগন'ৰ নকৰিব, কাৰণ পাৱাৰ পইণ্টৰ কামখিনি বহুত চিম্পল হয়। 5টাৰ পৰা 6টামান শ্লাইড বনাব দিয়ে। ওকে, সো এনেকুৱা 5টাৰ পৰা 6টা শ্লাইড বনাব দিয়ে। মই দেখাইছোঁ পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন। সো এইটো পাৱাৰ পইণ্ট প্ৰেজেণ্টেশ্যন, এনেকুৱা 5টাৰ পৰা 6টামান শ্লাইড বনাব দিয়ে। সো বনালে আপোনালোকে খুব ধুনীয়াকৈ 5 নম্বৰ পাই যায়। ওকে, সো এনেকুৱা। এতিয়া আমি আহিছোঁ আমাৰ ভাইবাৰ ফালে। ওকে, অলৰাইট, সো এতিয়া ভাইবাৰখিনি যদি আমি আলোচনা কৰোঁ তেনে ক্ষেত্ৰত আমাৰ ভাইবাত চাওক আপোনালোকৰ পাৰ্চনেলিটি চাই, অৰ্থাৎ আপোনালোকে বস্তু এটা বা আপোনালোকে থিংকিং এটা বা আপোনালোকৰ যিটো কথা আপোনালোকে কেনেকৈ ৰিপ্ৰেজেণ্ট কৰিছে সেইখিনি আপোনালোকে চেক কৰে। আৰু বহুতৰ হয়তো মিছকনচেপশ্যন এনেকুৱা থাকিব পাৰে যে ভাইবাত তেওঁলোকে কুৱেশ্যন সোধে, 5টামান কুৱেশ্যন সোধে, 5টাৰ ভিতৰত যিমানটা আনচাৰ কৰিব পাৰিছোঁ সিমান বেছি নম্বৰ আমি পাম। বিষয়টো তেনেকুৱা নহয়। 5টা কুৱেশ্যন তেওঁলোকে সোধে জাষ্ট এটা কনভাৰচেশ্যন কৰিবলৈ। 5টাৰ 5টা যদি আপুনি ভুল উত্তৰ দিয়ে, মানে উত্তৰটো দিব নোৱাৰে, ভুল উত্তৰ দিলে বাৰু অলপ বেয়া হয় ইম্প্ৰেশ্যনটো, উত্তৰটো দিব নোৱাৰে, একো ইম্পেক্ট নহয়, আপুনি হয়তো পাছে পাব পাৰে। কিন্তু আপুনি যিহেতু পাৰা নাই আনচাৰটো দিবলৈ, আপুনি যিটো ডিনাই কৰিছে বা পাৰা নাই বুলি কথাটো কৈছে, সেইটো কেনেকৈ কৈছে সেইটোৰ ওপৰত ডিপেণ্ড কৰে। আৰু আপোনাৰ এক্সপ্ৰেশ্যনটো তেওঁলোকে চায়। অলৰাইট, সো তেনে ক্ষেত্ৰত আপোনালোকে নলেজৰ ওপৰত গুৰুত্ব নিদিব, আপোনালোকে জাষ্ট নিজৰ কথাখিনি স্পষ্টভাৱে ক'বলৈ আৰু নিজৰ যিটো চিন্তাধাৰা সেইটো বুজাবলৈ আপোনালোকে যত্ন ল'ব ভাইবাত। আৰু যদি আপোনালোকে কুৱেশ্যন সুধিছে, কুৱেশ্যনৰ আনচাৰ দিব পাৰিলেতো ৱেল এণ্ড গুড, বহুত বেছি ভাল। আৰু কুৱেশ্যন সুধিলে বেছিকেলি আছাম জিঅ'গ্ৰাফিৰ পৰা কুৱেশ্যন সুধিব, আছাম পলিটিৰ পৰা কুৱেশ্যন সুধিব,
আসাম ইকোনমিৰ পৰা কোৱেশ্চন খুদিব কাৰেন্ট এফেয়াৰ্সৰ পৰা কোৱেশ্চন খুদিব আৰু ষ্টেটিক জিকেৰ পৰা কিছু কোৱেশ্চন খুদিব নিজৰ ডিস্ট্ৰিক্টৰ বিষয়ে অলপ ভালকে পঢ়ি যাব অসমৰ বিষয়ে ভালকে পঢ়ি যাব তাৰে পৰা কোৱেশ্চন খুদে আৰু ভাইবা আৰম্ভ হোৱাৰ আগে আগে অলপ নিউজ পেপাৰবোৰ চাই থাকিব বা বাতৰি কাকত আৰু টেলিভিছন চালে হৈ যাব আপোনালোকৰ অলৰাইট আৰু ড্ৰেছ কোড এটা বহুত বেছি ইম্পৰ্টেন্ট ৰোল প্লে কৰে ইয়াতে সো ড্ৰেছ কোডৰ বিষয়ে মই সেপাৰেটকে বুজাই দিম আমাৰ এপত আৰু লগতে আপোনালোকৰ যেটো এন্ট্ৰি এক্সিট বাকি যেনেকৈ আপোনালোকে কেনে মানে এন্ট্ৰি কৰিব লাগে কেনেকৈ এক্সিট হ'ব লাগে কেনেকৈ বহিব লাগে কোনটো ড্ৰেছ কোড মেইনটেইন কৰিব লাগে কালাৰ মেচ কেনেকৈ কৰিব লাগে গোটেইখিনি আমি তাতে প্ৰভাইড কৰিম ঠিক আছে অলৰাইট সো এখিনি আমি থুলমুলকে ডিসকাস কৰিলো বাকি বহুত দিন পিছত ভিডিও আপলোড কৰি আছো আই হোপ আপোনালোকৰ ডিমান্ড থাকিব সো আপোনালোকৰ কি ডিমান্ড আছে আপোনালোকে কি বিচাৰিছে মানে কোনটো টপিকৰ ওপৰত ক্লাसेस বৰ ৰেগুলাৰ বিচাৰিছে আমাৰ ইউটিউবত হেতু আমাৰ এমএস ওয়ার্ড হ'ব পাৰে এমএস এক্সেল হ'ব পাৰে এমএস পাৱাৰ পইণ্ট হ'ব পাৰে হোৱাটএভাৰ যেটো টপিকৰ ওপৰত আপোনালোকে ভিডিওস বিচাৰিছে আমাক কমেন্ট সেকশনত জনাব আমি ডেফিনেটলি আপোনালোকক ভিডিওস বৰ প্ৰভাইড কৰিম আৰু লগতে যদি ভাইবাৰ বাবে আপোনালোকে কিবা কন্টেন্ট বিচাৰি আছে যেনেকৈ ড্ৰেছ কোডৰ হ'ব পাৰে ড্ৰেছটো আগতে সিলাব লাগে তো সেইকাৰণে ড্ৰেছ কোডৰ ভিডিও আপোনালোকে বিচাৰিব পাৰে সো ড্ৰেছ কোড হোক বা আপোনালোকৰ ভাইবাৰ সিলেবাসৰ ওপৰত বা কেনেকৈ টপিকৰ ওপৰত কোৱেশ্চন খুদে সেইবোৰ যদি আপোনালোকে জানিব বিচাৰিছে হেতু আমাক কমেন্ট সেকশনত জনাব আমি ডেফিনেটলি আপলোড কৰি দিম ভিডিওস আৰু আপোনালোকে কোর্স এটা জয়েন কৰি ললে বেছি ভাল হয় মই ৰেকমেন্ড কৰিম আমাৰ ক্লাছফিক্স একাডেমিৰ কোর্সটো জয়েন কৰি লব তাতে মানে বিষয়খিনি বহুত ধুনিয়াকে বুজাই দিয়া হ'ব আৰু আপোনালোকে যদি জয়েন হয় দেন এটা গ্ৰুপৰ ভিতৰত প্ৰিপাৰেচন হ'ব ডেফিনেটলি আপোনালোকৰ কনসেন্ট্ৰেশন লেভেলটো বহুত বেছি ইমপ্ৰুভ হ'ব তেতিয়া তো যিকিন হওক ভিডিওটো বহুত বেছি দীঘলীয়া হৈছে তাৰ বাবে আপোনালোকক মানে ইমান দেৰিলৈকে চাই থকাৰ বাবে বহুত ধন্যবাদ জ্ঞাপন কৰিছো আৰু নেক্সট যদি কিবা জানিব লগা থাকে কমেন্ট সেকশনত জনাব আমি ভিডিওস আপলোড কৰি দিম